হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সৰু টপিক, যিটো হৈছে ভাষা শিকনৰ বিভিন্ন ধৰণৰ স্তৰসমূহ। এইটো টপিকৰ ওপৰত কিছুমান কনফিউজন আছে বুলি কৈছিলে, কমেণ্ট কৰিছিলে বিভিন্নজনে, আৰু সেইকাৰণে এই সৰু টপিকটো আজি লৈ আছোঁ আপোনালোকৰ মাজলৈ। চ' দেৰি নকৰি পোনে ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াত চাব, ভাষা শিকনৰ বিভিন্ন ধৰণৰ ষ্টেজ আছে। মানে এটা শিশু যেতিয়া জন্ম লাভ কৰে, জন্ম লাভ কৰাৰ পিছতে কি কৰে, কান্দি উঠে, আৰু কান্দাৰ যে ষ্টাৰ্ট হ'ল, তাৰ পৰাই আমি ক'ব পাৰোঁ যে তেওঁৰ মানে ভাষাৰ যি স্তৰ আছে সেইটো ষ্টাৰ্ট হৈ গ'ল। আৰু চাব, ইয়াতে জন্মৰ যে হ'ল, জন্ম হোৱাৰ 6 সপ্তাহৰ ভিতৰত তেওঁ কুইং বা গোয়িং ষ্টাৰ্ট কৰে। চাব, কুইং বা গোয়িং, এইটো আছিলে প্ৰথম ষ্টেজ বুলি আমি ক'ব পাৰোঁ যে কুইং বা গোয়িং। আৰু এইটো কি হয় যে যেতিয়া তেওঁলোকৰ 6 সপ্তাহ হৈ গ'ল, 6 সপ্তাহৰ ভিতৰত কি কৰে, তেওঁ আ, উ, ই এনেকুৱা ধৰণৰ কিছুমান স্বৰবৰ্ণ কোৱা ষ্টাৰ্ট কৰে, আৰু ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, কুইং বা গোয়িং। আৰু মনত ৰাখিব, এইটো মানে কি হয়, 4 মাহ পৰ্যন্ত মানে চলি থাকে এইটো কাৰ্য। চ' এইটো মনত ৰাখিব। তেওঁ মানে বিভিন্ন ধৰণৰ যি স্বৰবৰ্ণ কয়, আৰু ব্যঞ্জন বৰ্ণ যাতে ভালকে কোৱা নিশিকে আৰু ইমান। চ' সেইকাৰণে মনত ৰাখিব, এই যি প্ৰথম ষ্টেজটো আছিলে এইটো আছিলে কুইং বা গোয়িং, আৰু এইটো 0 পৰা 6 সপ্তাহৰ ভিতৰত কি হয়, এইটো ষ্টাৰ্ট হয়। আৰু তাৰ পিছৰ যিটো ষ্টেজ আছে এইটো হৈছে বেবলিং। বেবলিং হৈছে কেনেকুৱা ধৰণৰ হয়, এইটো 6 মাহৰ যেতিয়া বয়স হৈ যায়, আৰু 6 মাহৰ পিছত এইটো ষ্টাৰ্ট হয় আমি ক'ব পাৰোঁ। আৰু এইটো কি হয়, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ যিবোৰ থাকে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই কিছুমান কি কৰে, চাউণ্ডটো ষ্টাৰ্ট কৰে, যেনেকুৱা ধৰণৰ গি গি, তাৰপিছত ইয়াত কৈছে কা কা, বা এনেকুৱা ধৰণৰ কি কৰে, কিছুমান মানে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই যিবোৰ চাউণ্ড কৰা ষ্টাৰ্ট কৰি, ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, বেবলিং বুলি ক'ব পাৰোঁ, বা বলবলানা বুলি কোৱা হয় আৰু অসমীয়াত যদি ক'ব যাওঁ। চ' কেতিয়াবা বেবলিং বুলিও দিয়া থাকে, কেতিয়াবা বলবলানা বুলিও দিয়া থাকে। চ' মনত ৰাখিব এইটো। আৰু নেক্সট যিটো ষ্টেজ আছে এইটো হৈছে এটা শব্দৰ ষ্টেজ। এটা শব্দৰ ষ্টেজটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত চাব, মানে এটা শব্দৰ ষ্টেজ, বা ইয়াত আৰু এটা নাম দিয়া হয় হলোগ্ৰাফিক ষ্টেজ। কেতিয়াবা চাব, এই এটা শব্দৰ ষ্টেজটো নিদি হলোগ্ৰাফিক ষ্টেজ যিটো থাকে এইটো দি দিয়া হয়। আৰু তেতিয়া কি হয়, আমি বুজি নাপাওঁ যে হলোগ্ৰাফিক ষ্টেজটো কি হয়, এইটো আমাৰ খেলি মেলি লাগে যায়, আৰু কুৱেশ্যনবোৰ এনচাৰ কৰোঁতে ভুল হৈ যায়। মনত ৰাখিব, মানে এটা শব্দৰ ষ্টেজক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে হলোগ্ৰাফিক ষ্টেজ। আৰু এটি কেতিয়া ষ্টাৰ্ট হয়, মানে 1 বছৰ বয়স যেতিয়া হয়, তেতিয়াও তেওঁ কি কৰে, এটা শব্দৰ মাজেৰে তেওঁৰ ভাষা, মনৰ যি ভাৱ আছে এইটো প্ৰকাশ কৰা ষ্টাৰ্ট কৰে। যেনেকুৱা ধৰণৰ তেওঁ ক'ব পাৰে খাম বা যাম, তেনেকুৱা ধৰণৰ হ'ব পাৰে মামা, পাপা, বাইদেউ, এনেকুৱা ধৰণৰ কি কৰে, কিছুমান এটা শব্দৰ যোগেদি তেওঁ নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ ষ্টাৰ্ট কৰে। মনত ৰাখিব, আৰু এইটো 1 বছৰ বয়সত ষ্টাৰ্ট হয়। আৰু তাৰপিছত আহিলে দুটা শব্দৰ ষ্টেজ, মানে 2 ৱাৰ্ড ষ্টেজ, বা ইয়াক আৰু এটা নামেৰে জনা যায়, যিটো হৈছে কি, টেলিগ্ৰাফিক ষ্টেজ। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এটা হৈছে হলোগ্ৰাফিক ষ্টেজ, আৰু এটা হৈছে কি, টেলিগ্ৰাফিক ষ্টেজ। আৰু টেলিগ্ৰাফিক ষ্টেজটো কেতিয়া আৰম্ভ হয়, 1.5 বছৰ বয়সৰ পৰা ষ্টাৰ্ট হয়। আৰু তাত কি কৰে, তেওঁ দুটা শব্দ তেনেকুৱা ধৰণৰ কৈ মানে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰা ষ্টাৰ্ট কৰে। যেনেকুৱা ধৰণৰ ইয়াত কিছুমান উদাহৰণ দিয়া হৈছে, যেনেকুৱা ধৰণৰ পানী নাই, তাৰপিছত কৈছে খাব নালাগে, বল দিয়া, মা খাম, বা যি এনেকুৱা ধৰণৰ কি কৰে, কিছুমান শব্দ, মানে দুটা শব্দ কৰি তেওঁ সম্পূৰ্ণ, মানে যদিও দুটা বাক্য শব্দ কৈছে, তথাপিও তেওঁ সম্পূৰ্ণ বাক্যৰ নিচিনাকে তেওঁৰ মনৰ ভাৱটো প্ৰকাশ কৰিছে। ইয়াক আমি কি বুলি ক'ব পাৰোঁ, দুটা শব্দৰ ষ্টেজ বা টেলিগ্ৰাফিক ষ্টেজ। মনত ৰাখিব। আৰু তাৰপিছত আহিলে দীঘল বাক্য। আৰু যেতিয়া তেওঁ দুটা শব্দৰ ষ্টেজ কমপ্লিট হৈ গ'ল, তাৰপিছত তেওঁ কি কৰিব, দীঘলীয়া বাক্য কিছুমান কৈ তেওঁৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব। আৰু কেতিয়া ষ্টাৰ্ট হ'ব, মানে 2 বছৰৰ পৰা ষ্টাৰ্ট হৈ একেবাৰে মানে 2 পৰা 4 বছৰলৈকে ইয়াত দিয়া হৈছে। 2 পৰা 4 বছৰলৈকে তেওঁ কি হয়, মানে নিজৰ মনৰ ভাৱটো সম্পূৰ্ণ বাক্যৰ জৰিয়তে বা দীঘলীয়া বাক্যৰ জৰিয়তে তেওঁ প্ৰকাশ কৰা ষ্টাৰ্ট কৰিছে। মনত ৰাখিব, এইকেইটা ষ্টেজ আছিলে। প্ৰথমে আছিলে কুইং বা গোয়িং, তাৰপিছত বেবলিং, আৰু সময়খিনি মনত ৰাখিব, 0 পৰা 6 সপ্তাহ আছিলে প্ৰথম ষ্টেজটো কুইং বা গোয়িং কৰা। তাৰপিছত বেবলিংটো 6 মাহ যি সময় হ'ব, 6 মাহৰ পিছত ষ্টাৰ্ট কৰিব। তাৰপিছত 1 বছৰৰ পৰা এটা শব্দৰ ষ্টেজ বা হলোগ্ৰাফিক ষ্টেজ। এইটো চাব, কেতিয়াবা অলপ ইফাল সিফালেও হোৱা দেখা যায়, মানে 1 বছৰ নিদি তাৰ অলপ মানে আগবাঢ়ি অহা, বা কিছুমান কুৱেশ্যনত এনেকুৱাও হয় যে অলপ পিছুৱাই দিয়ে তেনেকুৱা ধৰণৰ সময়খিনি। চ' আপোনালোকে মিলাই ল'ব, আৰু যিটো মানে ওচৰা ওচৰি যেনেকুৱা ধৰণৰ অপশ্যন থাকে সেই হিচাপত মিলাই ল'ব। আৰু তাৰপিছত আহিল কি, দুটা শব্দৰ ষ্টেজ, আৰু লাষ্টত কি, দীঘলীয়া বাক্য কোৱা। চ' এতিয়া আহিম আমি ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিছে চাব। নেক্সট ইয়াৰবোৰত আমাৰ প্ৰিভিয়াছ ইয়াৰবোৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। ইয়াত যদি আমি চাওঁ, প্ৰথম কুৱেশ্যনটোত দিয়া আছে, 2-3 মহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে। এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ হয়? এই যে 2-3 মহীয়া শিশু যে আছে, তেওঁ কি কৰিলে, কিছুমান স্বৰবৰ্ণ উচ্চাৰণ কৰা ষ্টাৰ্ট কৰিলে। এই উচ্চাৰণটোক আমি কি বুলি ক'ব পাৰোঁ? অপশ্যন নম্বৰ 1ত কৈছে কুইং বা কুনকুনোৱা, 2ত কৈছে বলবলোৱা বা বেবলিং বুলি কৈছে। আচ্ছা, ইয়াতে ভুল হৈ গ'ল ন, কি হৈ গ'ল চাব। তাৰপিছত কৈছে চিঞৰাৰ কথা কৈছে, তাৰপিছত এটা শব্দৰ ষ্টেজৰ কথা কৈছে। চ' আমি যদি চাব যাওঁ, আমি কিহত পালোঁ, 6 মাহলৈকে আমি কুইং বা গোয়িং বুলিয়ে ধৰিব লাগিব। আৰু 0 পৰা 6 সপ্তাহ যে থাকে, সেই সময়তে তেওঁ এইটো কৰা ষ্টাৰ্ট কৰে। চ' আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 1 যিটো আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কুইং বা গোয়িং। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। চাব, 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে,
ইয়াত কৈছে হাতমহীয়া কেঁচুৱা এটাই স্বৰ আৰু ব্যঞ্জন দুয়োবিধ ব্যৱহাৰ কৰি কি কৈছে কণ্ঠায়ন কৰিব পৰা হৈছে তলত দিয়া কোনটো এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে ভাৱ প্ৰকাশ কৰিছে আৰু ইয়াত চাব হাতমহাৰ কথা কৈছে আৰু হাতমাহ বুলি কোৱাৰ লগে লগে আমি কোনটো ষ্টেজত যাম বেবলিং সো অপচন নম্বৰ যেটো কোনটো আছে অপচন নম্বৰ 4 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বেবলিং বা কলকলোৱা বুলিও কোৱা হয় চাব বেবলিং বা কলকলোৱা এটো মনত ৰাখিব এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি কৈছে চাব কবিতা হাতমহীয়া এজনী কেঁচুৱা তাই এতিয়া এনে কিছুমান শব্দ উলিয়াই যত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিশ্ৰিত হৈ আছে তাই কি ৰূপত যোগাযোগ কৰিছে সো এটা কোৱেশ্চনে ৰিপিট হৈছে অলপ বেলেগ ডিফাৰেন্ট ধৰণে দিছে আৰু ইয়াতে চাব যে কবিতা এজনী হাতমহীয়া ছোৱালী আৰু বা কেঁচুৱা তেওঁ কি কৰিছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই কিছুমান সাউন্ড বা মিশ্ৰিত শব্দ কিছুমান উচ্চাৰণ কৰা শব্দ নহয় সাউন্ড কিছুমান উচ্চাৰণ কৰা ষ্টাৰ্ট কৰিছে আমি কি বুলি ক'ব পাৰিম ইয়াত যদি চাও ভাষিক বাক্য বুলি কম ধ্বনিগ্ৰাম বলবলোৱা আৰু কুইং সো আমি পালো নিশ্চয় ন অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বেবলিং বা বলবলোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 4 ইয়াত এটা উক্তি আৰু এটা যুক্তি দিয়া গৈছে চাব ইয়াত উক্তিটোত কি কৈছে যে নিজৰ প্ৰাৰম্ভিক বাল্যকালত এটা শিশুৱে নিজৰ বিশেষ্য তুলনাত ক্ৰিয়া বা ভাৰ্বৰ ব্যৱহাৰ বেছিকৈ কৰে আৰু ব্যাকৰণৰ নিয়মবোৰ আওকাণ কৰে ইয়াত কি কৈছে যে নিজৰ প্ৰাৰম্ভিক বাল্যকালৰ কথা কৈছে বাল্যকাল বুলি ক'লে আমি যদিও 6 বছৰ বয়সলৈকে বুজো তথাপি এটো চাব মানে তেওঁ যেতিয়া ভাষা কোৱা ষ্টাৰ্ট কৰিছে সেই সময়খিনিৰ কথা ইয়াত কোৱা হৈছে যে নিজৰ প্ৰাৰম্ভিক বাল্যকালৰ কথা কৈছে ন এটি হিউয়ে বিশেষ্য পদবোৰ যে থাকে সেই বিশেষ্য পদবোৰ মানে তুলনাত ক্ৰিয়া পদবোৰ বেছিকৈ ব্যৱহাৰ কৰে মানে খাম জাম তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে ক্ৰিয়া শব্দবোৰ আছে এইবোৰ তেওঁলোকে বেছিকৈ ষ্টাৰ্ট কৰে মানে নাউন শব্দবোৰ ইমান তেওঁলোকে নাজানে নামবোৰ ইমান ভালকৈ শিকা নাই মানে তেওঁ খালি জাস্ট মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ মানে ক্ৰিয়া পদবোৰ বেছিকৈ ব্যৱহাৰ কৰে সব যদি চাব যে এটো একেবাৰে শুদ্ধ হয় মানে তেওঁলোকে ইমান নাম শব্দ নাজানে কাৰণে তেনেকুৱা ধৰণৰ খাম জাম বা কৰিম দে এনেকুৱা ধৰণৰ কিছুমান শব্দ ইউজ কৰি তেওঁলোকৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে যুক্তিটোত কি কৈছে চাব যে সিহঁতৰ শব্দ ভাণ্ডাৰ বা কি কৈছে শব্দ সম্পদ অতি সীমিত হয় আৰু এই প্ৰাৰম্ভিক যে সময়খিনি আছে তেওঁলোকৰ শব্দ ভাণ্ডাৰ ইমান সীমিত কি নহয় বিস্তৃত নহয় আৰু যাৰ বাবে তেওঁলোকে কি কৰিছে কিছুমান ক্ৰিয়া শব্দ ব্যৱহাৰ কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে সব যদি চাব যাও যুক্তিটো শুদ্ধ হয় আৰু উক্তিটোৰ শুদ্ধ হয় যুক্তিটো শুদ্ধ হল আৰু এটো উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰিছে নে এটো চাবচোন যে প্ৰাৰম্ভিক বাল্যকালত তেওঁলোকে বিশেষতকৈ কি কৰিছে ক্ৰিয়াৰ বেছিকৈ ব্যৱহাৰ কৰিছে তাৰ কাৰণটো কি তেওঁলোকে সিহঁতৰ শব্দ ভাণ্ডাৰ একেবাৰে সীমিত হয় সো আমি যদি চাব যাও উক্তিৰ যুক্তি দুটাই শুদ্ধ আৰু যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যাও কৰিছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব যেতিয়া এটা শিশুৱে 1.5 বছৰৰ পৰা 2 বছৰ বয়সৰ ভিতৰত দুটা শব্দযুক্ত বা দুটি বাক্য ক'বলৈ আৰম্ভ কৰে বা চুটি বাক্য ক'বলৈ আৰম্ভ কৰে যেনে ভাত খাম পুতলা দে এই পৰ্যায়টোক আমি কি বুলি ক'ব পাৰো একেবাৰে সহজে হয় কোৱেশ্চনবোৰ ইমান টান নহয় জাস্ট আপোনালোকে যদি এই ষ্টেজ কেটা মনত ৰাখি থয় তেতিয়া একেবাৰে ইজি হৈ যাব সো চুটি চুটি বাক্য মানে সৰু এটা দুটা বাক্য মানে কোৱা ষ্টাৰ্ট কৰিছে যে দুটা শব্দ লগ লগাই বাক্য কোৱা ষ্টাৰ্ট কৰিছে আমি কি বুলি কম অপচন নম্বৰ 1 কৈছে কুইং কৰা 2 নম্বৰত কৈছে বেবলিং বা বলবলোৱা 3 ত কৈছে টেলিগ্ৰাফিক বাক্য 4 ত কৈছে ভাষিক বাক্য আমি পালো নহয় দুটা শব্দৰ ষ্টেজক আমি কি বুলি কওঁ টেলিগ্ৰাফিক স্পীচ অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট লৈকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব ইয়াতে এটা উক্তি আৰু এটা যুক্তি দিয়া হৈছে উক্তিটোত কি কৈছে 6 ৰ পৰা 8 মাহৰ বয়সত শিশুৱে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ সংমিশ্ৰিত একক শব্দাংশ পুনৰাবৃত্তি কৰিবলৈ লয় 6 ৰ পৰা 8 মাহ বয়সত কি কৰে শিশুৱে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই সংমিশ্ৰিত একক শব্দাংশৰ কথা কৈছে কিছুমান তেনেকুৱা ধৰণৰ শব্দাংশ বা সাউন্ড কিছুমান উলিয়ায় সো এটো একেবাৰে শুদ্ধ হয় অপচন নম্বৰ উক্তিটো শুদ্ধ হয় এতিয়া চাও যুক্তিটোত কি কৈছে চাব যুক্তিটোত কৈছে এই পৰ্যায়ত কুইং পৰ্যায় বুলি কোৱা হয় আৰু এই যেটো ষ্টেজ তেও হল 6 ৰ পৰা 8 মাহৰ বয়সত যেটো স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই মানে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে তেনেকুৱা ধৰণৰ কিছুমান সাউন্ড কৰিছে ইয়াক কৈছে কুইং বা গোইঙৰ ষ্টেজ বুলি ক'ব পাৰি নেকি সো আমি যদি চাব যাও যুক্তিটো শুদ্ধ নহব কুইং বা গোইং বুলি কোৱাৰ লগে লগে 6 মাহৰ আগৰ যিখিনি সময় আছে আমি সেইখিনি সময়কে ধৰিব পাৰিম সো এই কাৰণে উক্তিটো শুদ্ধ হয় যুক্তিটো অশুদ্ধ হয় সো তেনেকুৱা ধৰণৰ অপচন ক'ত আছে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে এ শুদ্ধ কিন্তু আৰ ভুল সো আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওবোৰ ভাল পায় লাইক আৰু শেয়াৰ কৰিবা আৰু তেও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ